আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন স্নায়ুৰোগ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ নোমল চন্দ্ৰ বৰাই গহপুৰৰ নিজৰ জন্মগাঁৱত আৰম্ভ কৰিছে এক অৰ্থনৈতিক বিপ্লৱৰ। কিশোৰ অৱস্থাতে ঘৰৰ বাৰীত উৎপাদিত শাক পাচলি ফল মূল সাপ্তাহিক বজাৰত বিক্ৰী কৰি শিক্ষা গ্ৰহণৰ বাবে অৰ্থ যোগাৰ কৰা সেই তাহানিৰ মেধাৱী ছাত্ৰজনৰ উদ্যোগতে তেওঁৰ জন্মভূমিত অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ জৰিয়তে কৃষি বিপ্লৱৰ সূচনা কৰাৰ পদক্ষেপ আৰম্ভ কৰা হৈছে। গহপুৰ সমজিলাৰ ডুবিয়াৰ সুসন্তান তথা GNRCৰ মুখ্য সঞ্চালক ডাক্তৰ নোমল চন্দ্ৰ বৰাই কৃষি বিপ্লৱৰ জৰিয়তে কৃষক পৰিয়ালৰ মাজত অৰ্থনৈতিক বিপ্লৱ আৰম্ভ কৰাৰ উদ্দেশ্যেৰে কিছুদিন পূৰ্বে ডুবিয়া উন্নয়ন প্ৰকল্প নামৰ এটি সংস্থা গঠন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ অন্তত শনিবাৰে স্থানীয় বিধায়ক উৎপল বৰাৰ জৰিয়তে কৃষি প্ৰকল্পৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং নাহৰণি গাঁৱৰ পথাৰত কৃষি প্ৰকল্পৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক উৎপল বৰাই। ডুবিয়া কৃষি প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কৃষি বিপ্লৱত ডুবিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ এলেকা সামৰি ১৭০০ বিঘা মাটিত অত্যাধুনিক কৃষি প্ৰযুক্তিবিদ্যাৰ জৰিয়তে কৃষি কৰ্ম আৰম্ভ কৰা হ'ব। উক্ত প্ৰকল্প পৰিচালনাৰ বাবে ডক্টৰ যুগল বৰাক মুখ্য কাৰ্যবাহী বিষয়া হিচাপে লৈ পৰাগ কুমাৰ বৰা, ঘন বৰুৱা, ভোগেশ্বৰ বৰা, তিলক দিহিঙীয়া, চন্দ্ৰ বৰুৱা, কেশৱ নেওগ, জীৱন ভূঞা আৰু দীপক বৰাক খণ্ড বিষয়া, ডক্টৰ প্ৰশান্ত নেওগক কৃষি পৰ্যবেক্ষক হিচাপে লৈ গঠিত ডুবিয়া কৃষি প্ৰকল্পত হাজাৰোধিক পৰিয়ালক অন্তৰ্ভুক্ত কৰা হৈছে। হৰেণ গগৈয়ে আঁত ধৰা কৃষি প্ৰকল্প শুভাৰম্ভণি সভাত ডাক্তৰ নোমল চন্দ্ৰ বৰাৰ ভাতৃ তথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ তৰুণ চন্দ্ৰ বৰা, GNRCৰ বিষয়া অৰুণ দাস, GNRCৰ গৌতম ৰাজখোৱা, কৌশিক ৰাভা, সহকাৰী কাৰ্যবাহী অভিযন্তা ৰঞ্জিত মহন্ত, সুৰজিৎ হাজৰিকা, বতৰ বিজ্ঞানী তথা বিশ্বনাথ কৃষি কলেজৰ অধ্যাপক ডক্টৰ প্ৰশান্ত নেওগ, ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱেশ্বৰ বৰুৱাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কৃষি ক্ষেত্ৰত এটা নতুন সংযোজন ঘটিছে। আমাৰ ডুবিয়া জাৰণি গাঁও অঞ্চলৰ সুসন্তান ডক্টৰ নোমল বৰা GNRCৰ তেখেতে দায়িত্বত প্ৰতিষ্ঠা কৰিছিল আৰু এই GNRCৰে তত্বাৱধানত আজি তেখেতৰ আণ্ডাৰত আজি ইয়াত তেখেতৰ জন্মভূমি জাৰণি গাঁৱত ইয়াৰ স্থানীয় কৃষকসকলৰ লগত প্ৰায় ১৭০০ বিঘা মাটি প্ৰথম পৰ্যায়ত আজি খেতি কৰিবৰ কাৰণে মেকানাইজ কাল্টিভেশ্যন কৰিবৰ কাৰণে আগবাঢ়িছে। এই অঞ্চলৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে, এই অঞ্চলৰ কৃষক বন্ধুসকলৰ অৰ্থনৈতিকভাৱে সবল কৰিবৰ কাৰণে এক প্ৰয়াস তেখেতৰ জন্ম জেগাৰ সন্তানসকলক অকণমান হ'লেও সহায় কৰিব বিচাৰিছে। গতিকে মই ডক্টৰ নোমল বৰাৰ এই ইনিচিয়েটিভত বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে, আৰু GNRC পৰিয়ালক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে DDPৰ জৰিয়তে প্ৰতিগৰাকী ব্যক্তিক মই আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ GNRCৰ অধীনত DDPয়ে যি সুন্দৰ প্ৰজেক্ট কৃষি ক্ষেত্ৰত ল'ব বিচাৰিছে, প্ৰভু ভগৱন্তই যাতে আশীৰ্বাদ কৰে, আহিবলগীয়া দিনত আমাৰ কৃষক বন্ধুৰ যাতে আৰ্থিক আৰু সামাজিকভাৱে যাতে সচল হ'ব পাৰে তাৰ কাৰণে ভগৱন্তৰ আশীৰ্বাদ বিচাৰিছোঁ। ডক্টৰ নোমল চন্দ্ৰ বৰাৰ এটা হাবিয়াস, তেখেতৰ সদায় এটা সপোন যে তেখেতৰ জন্ম গাঁওখনৰ জন্ম অঞ্চলটোৰ ৰাইজক কেনেকৈ অৰ্থনৈতিকভাৱে উন্নয়ন ঘটাব পাৰি এই পৰিকল্পনাটো কৰি আছিলে। এই প্ৰজেক্টটো তেখেতৰ আচলতে এটা সপোনৰ প্ৰজেক্ট, সপোনৰ পৰিকল্পনা, আৰু এইটো বাস্তৱায়িত কৰিবলৈ লোৱা হৈছে। আজিৰ পৰা আমি ইয়াৰ বাস্তৱায়িক ৰূপ দিবলৈ কাৰণে আমি আগবাঢ়িছোঁ। বৰ্তমান আমি গোটেই ডুবিয়া অঞ্চলৰ পৰা ১৭০০ বিঘা মাটি এই বছৰ খেতি কৰিবলৈ লৈছোঁ। কিন্তু এইটো নহয় যে আমি অকল ধান খেতিহে কৰিম। এই ধান খেতিটো সম্পূৰ্ণ হোৱাৰ পিছত এই মাটিবিলাকত আন খেতি আমি কৰিবলৈ আগবাঢ়িছোঁ, আৰু সেইখিনি খেতি কৰোঁতে আমি নিজৰ মতে আমি নকৰোঁ। আমাৰ লগত অসম কৃষি বিশ্ববিদ্যালয় আছে, তেখেতসকলৰ পৰামৰ্শ লৈছোঁ, আৰু আমাৰ প্ৰশিক্ষণ ল'ব পৰা বহুতখিনি ব্যক্তি আছে, তেওঁলোকে কিছু সংখ্যকে প্ৰশিক্ষণ লৈ আহিছে। তেওঁলোকক প্ৰশিক্ষণ দি আমি কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। আৰু আমি ব্যক্তিসকলৰ ৰাইজসকলৰ অকল অৰ্থনৈতিক উন্নয়নেই নহয়, আমি তেওঁলোকৰ স্বাস্থ্যৰ বিষয়েও এটা পৰিকল্পনা কৰিছোঁ যাতে তেওঁলোকৰ স্বাস্থ্য সদায় সুৰক্ষিত হৈ থাকে। ডক্টৰ নোমল চন্দ্ৰ বৰাই এই কথাটো চিন্তা কৰিছে, আৰু আমি ভাবিছোঁ যে এনেকৈ আজি বছৰ বছৰ ধৰি এই যে মাটিবোৰ পৰি থাকে,
এইবিলাকৰ পৰা কোনো প্ৰটেকশ্যন নহয়, এটা খেতি কৰি ৰৈ যায়। আমি বছৰে বছৰে দেখিছোঁ আমাৰ খেতিৰ যিটো উৎপাদন এইটো হ্ৰাস হ'ব ধৰিছে। গতিকে ইয়াৰ কেনেকৈ উৎপাদনটো বঢ়াব পাৰি সেইটো বিজ্ঞানীসকলৰ লগত আলোচনা কৰি লোৱা হৈছে আৰু বিজ্ঞানীসকলে এইটো আমাক বিভিন্ন ধৰণৰ পৰামৰ্শ দিছে। আনকি কি জাত ল'ব লাগিব, কেনেকৈ ল'ব লাগিব, কিমান দিনৰ ভিতৰত আমি শেষ কৰিম, সেইখিনি সম্পূৰ্ণ কৰাৰ পিছৰ জাতটো কি হ'ব, সেইখিনিৰ দ্বাৰা আমি ৰাইজৰ যিটো অৰ্থনৈতিক বৰ্তমানৰ আয় সেইটো দুগুণতকৈও অধিক কৰাৰ পৰিকল্পনা কৰিছোঁ।